বন্ধুসকল আপোনালোকক স্বাগতম জনাইছোঁ অল থিংছ অসম চেনেলটোলৈ আৰু আজি আপোনালোকক এটি বিশেষ খবৰ দিবলৈ ওলাইছোঁ এটা নটিছৰ বিষয়ে ক'বলৈ ওলাইছোঁ সেইটো হ'ল আপোনালোকে দেখা পাইছে যে ফ্ৰম ওম প্ৰকাশ IAS মিছন ডাইৰেক্টৰৰ পৰা অহা আৰু ইয়াত ওপৰত লিখা আছে অফিচ অফ দ্য মিছন ডাইৰেক্টৰ সমগ্ৰ শিক্ষা আৰু এই নটিছখন পঠাইছে সকলো এডিশ্যনেল ডিষ্ট্ৰিক্ট কমিশ্যনাৰ এডুকেশ্যনৰ ডিষ্ট্ৰিক্ট মিছন কোঅৰ্ডিনেটৰ ইনস্পেক্টৰ অফ স্কুল আৰু ডিষ্ট্ৰিক্ট এলিমেণ্টাৰী এডুকেশ্যন অফিচাৰলৈ আৰু ইয়াত আপোনালোকৰ লিখা আছে সাবজেক্ট মাইগ্ৰেশ্যন অফ শিক্ষাসেতু পোৰ্টেল আৰু লগতে লিখা আছে স্যাৰ মেডাম উইথ ৰেফাৰেন্স টু দ্য সাবজেক্ট cited above. It is to inform you that the migration of Shiksha-Setu application from state data center to cloud is going on. As part of the migration process, the Shiksha-Setu application will be down with effect from 13th April to 18th April. It is to be noted that bearing 17th April 2025, which would be the online working day for the rest of the above mentioned period, the school would remain closed. You are hereby requested to disseminate the information that the student and teacher are exempted from giving their attendance on 17 April in Shiksha-Setu portal. This is for favor of your information and necessary action. অর্থাৎ ইয়াত কোৱা হৈছে you are hereby requested to disseminate the information that the students and teachers are exempted from giving their attendance on 17th April. অৰ্থাৎ আপোনালোকে 17th এপ্ৰিলৰ দিনাখন ষ্টুডেণ্ট আৰু ল'ৰা ছোৱালীৰ এটেণ্ডেঞ্চ দিব নালাগিব আৰু সেইদিনাখন আপোনালোকৰ সকলো ল'ৰা ছোৱালীৰ হওক বা টিচাৰৰ এটেণ্ডেঞ্চ হওক শিক্ষাৰ ক্ষেত্ৰত দিয়াটো সেইটোৰ পৰা আপোনালোক বিৰত থাকিব পাৰিব। গতিকে আপোনালোকে যদি ষ্টুডেণ্টৰ নাম চাম যদি আপোনালোকে নিউ এডমিশ্যন এণ্ট্ৰি কৰা নাই গতিকে আপোনালোকে সেইটো কৰি লওক আৰু যদি প্ৰমোশ্যনখিনি কৰা নাই আপোনালোকে 13 তাৰিখৰ আগতে যদি আপোনালোকে সেইটো কৰি লওক আপোনালোকৰ সুবিধা হ'ব কাৰণ 13 তাৰিখৰ পৰা 18 তাৰিখলৈকে যেহেতু আমাৰ বিদ্যালয় বন্ধ থাকিব আৰু 17 তাৰিখে খোলা থাকিব গতিকে 17 তাৰিখে সেই এটেণ্ডেঞ্চটো দিব নালাগে আৰু বাকীখিনি আমাৰ বিহু বন্ধৰ কাৰণে 4 দিন বন্ধ গুচি গ'ল গতিকে আপোনালোকক এই খবৰটো দিলোঁ যে আমি 17 তাৰিখে এটেণ্ডেঞ্চটো দিব নালাগে আৰু 13 তাৰিখৰ পৰা 18 তাৰিখলৈকে আমাৰ যি শিক্ষা সেতু পৰ্টেলটো থাকে বা এপটো আছে সেইখিয়ে কাম নকৰে ডাউন হৈ থাকিব চাৰ্ভাৰটো গতিকে যদি ভিডিঅ'টো ভাল পাইছে শ্বেয়াৰ কৰিব আৰু লাইক এণ্ড যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।